মোৰ ইমান ভোক লাগিছে নহয় যাচোন কিবা এটা বনাই দিয়া গৈ ও মা তুমি শুই আছা যে কি হ'ল ভাল লগা নাই আৰু জুপি সেইকাৰণে অলপ শুই দিওঁ বুলি ভাবিছোঁ ইমান জ্বৰ লাগিছে তোৰ যদি কিবা খাবলৈ মন গৈছে নিজে বনাই খাব গৈছে উঠিবলৈকে মন যোৱা নাই ৰাতিপুৱাৰ পৰা কামেই কৰি আছোঁ ইমান ভাগৰ লাগিছে হয় নেকি নাই ভোক লগা নাই মই এনে কৈছিলোঁ হ'ব দিয়া তুমি শুই থাকা মই বাহিৰতে কিবা এটা খাই ল'ম মাৰ গা বেয়া হৈছে এতিয়া ইয়াত থাকিলে মানে মইহে কাম কৰি মৰিব লাগিব ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব নাই ঘৰলৈ গ'লেও মই কাম কৰিব লাগিব কাম এটা কৰিম মই জয়াক কামবোৰ কৰিবলৈ ক'ম মই ইয়ালৈ কাম কৰিবলৈ অহা নাই নহয় মই আৰামত থাকিব লাগিব এনেও কাম কৰি ভাল নাপাওঁ মই আগতে যেতিয়া মই ঘৰত আছিলোঁ তেতিয়াতো বৃষ্টিবাহে কামবোৰ কৰিছোঁ এতিয়া তাইও নাই ঘৰত তোক বনাবলৈ কৈছোঁ বুলিয়ে ভোক লগা নাই বুলি কৈছোঁ অলপ আগতে তোৰ ভোক লাগিছে বুলি কৈছিলি যাচোন নিজে কিবা এটা বনাই খাগৈ মই এতিয়া একো কৰিব নোৱাৰোঁ মোৰ কাৰণে আশা কৰি নাথাকিবি মানে মই ইয়ালৈ কাম কৰিবলৈ অহা নাই নহয় কেইদিনমান থাকিবলৈ আহিছোঁ আৰামত বহি খাবলৈ পাব লাগিব আৰু বৃষ্টিবাক কাম কৰিবলৈ পঠোৱাৰ কি দৰকাৰ আছিল তাই থকা হ'লে গোটেই কামবোৰ কৰিলে হয় এতিয়া তুমি কাম কৰি কৰি মৰিছা নহয় কৰি থাকা মইতো একো কৰিব নোৱাৰোঁ ভালে আছো বৃষ্টি তোমাৰ মাৰ গাটোহে অলপ বেয়া তুমি পাৰিলে আহিবাচোন এপাক তুমি ঘৰত নথকাত ভালেই নলগা হৈছে মাৰ কথা আমিহে ভাবিব লাগে নেকি তুমি ভাবিব নালাগে নেকি তুমি একো নকবা মই ভাইটিক টেবলেট আনিবলৈ কৈছোঁ সি যাবই লাগিব আৰু তুমিতো একোৱেই কাম নকৰা মাৰ এনেকুৱা অৱস্থা তোমাৰ কাৰণেহে হৈছে তুমি এইখন ঘৰৰ বোৱাৰী হয় কাম কৰিব নোৱাৰা আমাৰ বহি খাবলৈ আহিছে ইয়ালৈ তুমি একেবাৰে মাছ মোক তেনেকৈ কোৱাৰ আগত নিজৰ কথা নহয় কিয় তুমিতো শাহুমাক এৰি থৈ আহি মাৰ ঘৰলৈ আহিলা কিন্তু মইতো মাৰ ঘৰলৈ যোৱা নাই তুমি যেনেকৈ কাম কৰিবলৈ বেয়া পোৱা তেনেকৈ ময়ো বেয়া পাওঁ যে তুমি মাহঁতৰ ঘৰলৈ আহিছা মাক অলপ সহায় কৰিব লাগে হ'ব তহঁতে এতিয়া মনে মনে থাকচোন এনেকৈ লাগি থাকিব নালাগে একো নহয় মা ইমানো একো হোৱা নাই নহয় ভাল হৈ যাব টেবলেট আনিলেও হ'ব মোৰ পইচা নাই মোৰ হাতত এনেও পইচা নাই কাৰণে মই ৰৈ নাথাকোঁ নহয় তহঁতৰ কাৰণে কেতিয়াবা মই টেবলেট লৈ আহিলেও হয় কেইটকামান আছে সেইকেইটকা মই খৰচ কৰিব নোৱাৰোঁ এতিয়া ভাইটিয়ে ঠিকেই কৈছে মা ইমানো একো হোৱা নাই নহয় কেতিয়াবা আমাৰো দেখোন জ্বৰ চৰ্দি হয় টেবলেট নাখালেও হ'ব তেনেকুৱাই ভাল হৈ যাব এখেতকে ক'ব লাগিব টেবলেট এটা লৈ আহিবলৈ ইহঁতৰ পৰানো আৰু কি আশা কৰিম ইমানকৈ পঢ়ালোঁ শুনালোঁ এতিয়া ডাঙৰ ডাঙৰ চাকৰি কৰিছে মোৰ কাৰণে এটকা এটা খৰচ কৰিবলৈ মৰি গৈছে নালাগে একো নালাগে ইহঁতৰ পৰা কিনো ল'ম আৰু
আহিছিলোঁ কিবা খালানে মা তুমি চাগে একো খোৱাই নাই ৰবা মই তোমাৰ কাৰণে কিবা এটা আগতে লৈ আহিলি ঘৰলৈ তাৰপিছত তুমি টেবলেট খাই ল'বা মইতো তোক আহিবলৈ কোৱা নাই আৰু মোৰ গা বেয়া বুলি তোক কোনে ক'লে নহা হ'লেও হয় মই ঠিকে আছোঁ একো হোৱা নাই মোৰ মই নিজৰ কথা নিজে চিন্তা কৰিব পাৰোঁ নহয় মোৰ কথা কোনো চিন্তা কৰিব নালাগে মা দেউতাই মোক ফোন কৰিছে তেতিয়া তোমাৰ কথা গম পালোঁ হ'ব দিয়া তুমি এতিয়া একো কাম কৰিব নালাগে মই আহিছোঁ যেতিয়া ময়ে কৰিম এনেও মই কেইদিনমান ছুটি লৈ আহিছোঁ হ'ব ইমান দিন ঘৰত থাকিব নালাগে মই কৈছোঁ নহয় মই ঠিকে আছোঁ যাবিগৈ কিয় যাব তাই কেইদিনমান ইয়াতে থাকক তোমাৰ ইমান গা বেয়া তাই তোমাৰ কথা ভাবিব নোৱাৰে তাই সেই কামটোত কেইটকা পাব আমাৰ নিচিনা ডাঙৰ চাকৰি এটা কৰা হ'লেতো কথাই নাছিল 4,000-5,000 টকা তোৰ কাৰণে ইমান মৰি থাকিব নালাগে নহয় ঘৰৰ কামবোৰ মই কৰিব নোৱাৰোঁ সেইকাৰণে থাকক কেইদিনমান তাৰপিছত যাবি এতিয়া যা খাবলৈ কিবা এটা বনাগৈ মায়ে একো এটা খোৱা নাই মোৰো ভোক লাগিছে আৰু কাপোৰ কেইটা ধুবলৈ আছে নহয় বাথৰুমতে পৰি আছে সেইকেইটা ধুবি অঁ আৰু মোৰ কাপোৰ কেইটামান প্ৰেছ কৰিবলৈ আছে কৰিবিচোন ভালকৈ জয়া আমি এনেই চিন্তা কৰি আছিলোঁ মহাৰাণী আহিলে নহয় এতিয়া আমি একো কাম কৰিব নালাগে অঁ বা তাকেইতো মইতো এইটোৱেই কাম ভালকৈ কৰিব নোৱাৰোঁ মই যেতিয়া ঘৰত আছিলোঁ তেতিয়াতো আমাৰ ঘৰত 11মান চাকৰ আছিল গোটেই কামবোৰ সিহঁতেহে কৰে যি হওক মাৰ গা বেয়া বুলি তাইক চাগে দেউতাই ক'লে ভালেই কৰিলে এতিয়া অন্তত আৰামত কেইদিনমান থাকিব পাৰিম ভালকৈ হৈ গ'ল দেই গোটেইবোৰ ভালকৈ কৰি দিলোঁ ইমান সোনকালে হ'লেই নে ভালকৈ কৰিছে নাই বাৰু চাওঁচোন মই ভালকৈ চাব লাগিব আৰু এইখিনি আছে নহয় এইখিনি কৰি প্ৰেছ কৰিব তই কৰিছ যেতিয়া ভালকৈ কৰি দে আকৌ মইতো ভালকৈ প্ৰেছ কৰিব নাজানো সেইকাৰণে মই তোকেই কৈছোঁ এইখিনি কৰি ল তাৰপিছত হৈ যাব ভণ্টি ইমানবোৰ কাপোৰ প্ৰেছ কৰিবলৈ আছেনে হ'ব মই পিছত কৰিম বাকীখিনি এইখিনি ভালকৈ থৈ দে মই এতিয়া পাকঘৰলৈ যাম মাৰ কাৰণে কিবা এটা বনাওঁগৈ মায়ে একো এটা খোৱা নাই নহয় এতিয়া তহঁতে একো এটা বনাই দিব নোৱাৰ এটলিষ্ট নিজৰ কামটো ভালকৈ কৰি ল'বিচোন চব কাম লোকৰ কাৰণে বাদ নাচাবি তই এতিয়া সৰু হৈ থকা নাই নহয় এখন ঘৰৰ বোৱাৰী হ'লি কিছুমান দায়িত্ব নিজেও ল'ব লাগিব হ'ব বাৰু তই ইয়াতে থৈ দে মই পিছত কৰিম কি হৈছে আৰু তহঁতৰ মা এই কলিমতি যদি ঘৰৰ পৰা উলিয়াই পঠিয়াবা তাই ইয়াত থাকিব নালাগে তাইক মই সাধাৰণ কাম এটা কৰিবলৈ কৈছোঁ তাই মোৰ মুখে মুখে কথা ক'বলৈ আহিছে তাইক ক'ত সাহস পালে এনেকৈ কথা ক'বলৈ তাই এখন ঘৰ তুলনীয়া যি সেইকাৰণে তাইৰ কথা চিন্তা কৰি থাকিব নালাগে দেউতাৰ পইচাৰে তাইক খাই আছে ইফালে আকৌ ডাঙৰ ডাঙৰ মাত হ'ব দিয়া আজি থৈছোঁ দেই নাই নাই মই অকলে নাযাওঁ নহয় জয়ৰ লগত যাম অঁ আমি দুজনীয়ে যাম হ'ব দিয়া থোৱা এতিয়া শান্তি ইমানকৈ চিঞৰিছোঁ শুনাই নেকি ব'ল কিবা এটা খাই ল'বি ভোক লাগিছে বুলি কৈছিলি নহয় মই এতিয়া একো নাখাওঁ মোৰ ভোক নাই জানি যে খাই ল'গৈ ভণ্টি তেনেকৈ কিয় কৈছ মই এতিয়া অকলেই গোটেইবোৰ বনাইছোঁ সেইকাৰণে অলপ দেৰি হৈছে সেই বুলিয়ে তই ভোক নাই বুলি ক'ব নালাগে নহয় খাই ল'বি ব'ল সৰুবা ব'লা আমি গৈ থাকোঁ মা মই তোমাৰ কাৰণে চুপ বনালোঁ খাই দিয়াচোন তোমাৰ একো খাবলৈ মন যোৱা নাই বুলি কৈছা সেইকাৰণে এইখিনিকে খোৱা তাৰপিছত টেবলেট এটা খাই দিবা ভাল হৈ যাব মাজনী আহিলা কেইদিনমান থকাকৈ আহিছে চাগে এতিয়াহে ভাল লাগিছে দেই মোৰ মনটো তুমি এতিয়া আহিলা বুলিহে তোমাৰ মায়ে এনেকৈ বহিবলৈ সময় পাইছে নহ'লেতো তুমি যোৱাৰ পিছত গোটেই ঘৰৰ কামবোৰ তোমাৰ মায়েহে কৰে বাকী বাকীবোৰ থকা নথকা একেই কথা নে কি কোৱা আজি বহুত দিনৰ পিছত এনেকৈ বহিবলৈ সময় পাইছোঁ খালিতো গোটেই দিনটো কামেই কৰি থাকিবলগীয়া হয় সময়বোৰ কেতিয়া পাৰ হৈ গমেই নাপাওঁ এতিয়া জুবিও ঘৰত আছেহি তথাপিও তাই মোক এটাও কামত সহায় কৰি দি পোৱা নাই বোৱাৰীৰ কথানো কি ক'ম বোৱাৰী এখন ঘৰলৈ অহাৰ পিছত তাইক মই এটাও কাম কৰা দেখা নাই তাইক কিবা এটা ক'লে আমাৰ বাবাই মাত মাতে তাক কি ক'ম সিহঁতৰ ওচৰতো মোৰ কাৰণে টেবলেট এটা আনিবলৈও পইচা নাই সেইকাৰণে আৰু মই তাৰ পৰা একো আশা নকৰোঁ বৃষ্টিক মই পঠিয়াই দিব লাগিব
তাইনো ঘৰৰ কামবোৰ সদায় কেনেকৈ কৰিব নিজৰ কথা ভাবিব লাগিব তাই